ক্ৰিছনাইট 4দিনীয়া কাৰ্যসূচীৰে আৰম্ভ KPL। আজি প্ৰথম দিনা দুপৰীয়া খেল উদ্বোধন কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত বৰদলৈ আৰু যুৱ নেতা মহম্মদ হুছেইন সাজুৱে। গোৱালপাৰা জিলাৰ ক্ৰিছনাইট আজিৰে পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে KPL। KPL অৰ্থাৎ ক্ৰিছনাইট প্ৰিমিয়াৰ লীগ দিবানৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ আজি প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে 15তম বাৰ্ষিক KPL পৰিচালনা সমিতিৰ সভাপতি ছায়েদ হুছেইনে। শ্বহীদ তৰ্পণ কৰে পৰিচালনা সমিতিৰ সম্পাদক ৰাহুল খানে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত দছিমুদ্দিন হাজৰিকা, নৱৰতন বত্ৰা, চিন্ময় নাথ, ৰাজিউল ইছলাম আৰু আজিজুল হুছেইনৰ প্ৰতিচ্ছবি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ লগতে উপস্থিত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে খেলপথাৰ মুকলি কৰে দলগুমা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ নজৰুল ইছলাম আৰু ছেইণ্ট জোচেফ স্কুল পাইকানৰ অধ্যক্ষ শান্ত চিৰিয়াথে। ইয়াৰ পিছতে খেল উদ্বোধন কৰি প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ 1 লাখ টকা দাতা আহমেদ হুছেইন ৰাজুৰ হৈ তেওঁৰ ভাতৃ মহম্মদ হুছেইন সাজু আৰু ক্ৰিছনাইট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত বৰদলৈয়ে। KPL লঞ্চ মুকলি কৰে ৰাজ হুছেইন ৰিংকু আৰু আখতাৰ আলীয়ে। ইফালে পেভিলিয়ন মুকলি কৰে ইমৰান হুছেইন মুন আৰু ৰাজা আনচাৰীয়ে। মঞ্চ মুকলি কৰে শিক্ষক আব্দুল হাই আহমেদ আৰু সমাজসেৱক RS মণ্ডলে। ইয়াৰ পিছতে প্ৰতিযোগিতাৰ খেলসমূহ আৰম্ভ হয়। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। কৃষ্ণাইট খেলৰ পৰিৱেশটো এইটো পুৰণা কালৰ পৰা, কাৰণ কৃষ্ণাইট খেল যিকোনো খেল ক্ৰিকেট, ফুটবল, ভলীবল, কাবাডী যিকোনো খেলৰ এটা সুন্দৰ পৰিৱেশ আছে। যিকোনো খেলেই আমি অনুষ্ঠিত কৰিলে যথেষ্ট সংখ্যক দৰ্শক হয়। আপোনালোকে হয়তো দেখিছে যে এই ক্ৰিকেট খেলখনত এইকেইদিন কৃষ্ণাইৰ মানুহে মানে কিছু সংখ্যক কাম বন বাদ দি হলেও আহি খেলখন উপভোগ কৰিব। তাৰমানে যেন কিবা এটা নতুন পৰিৱেশ, নতুনত্ব মানে মায়াময় পৰিৱেশ, এটা মেলা সদৃশ পৰিৱেশ এটাৰ সৃষ্টি হয় 4টা দিনত। গতিকে খেল বুলি ক'লে কৃষ্ণাইৰ মানুহ সদায় আগুৱাই আহে, বা খেল বলিয়া বুলি ক'লেও আমি মানে ভুল নহ'ব। কাৰণ আমি ফুটবল খেলতো দেখিছো ইয়াৰ আগতে, ক্ৰিকেট খেলতো যিদৰে দৰ্শক আহে, আচলতে আমি মানে কেতিয়াবা অলপ মানে চিন্তা কৰিবলগীয়া হয়, ইমান দৰ্শক, ইমান কেনেকে কি সৰু ফিল্ডখনত আমি মেনেজ কৰিম। গতিকে আমি আশা ৰাখিছো এই পৰিৱেশটো যাতে চিৰদিন আমি ধৰি ৰাখিব পাৰো, লগতে এই পৰিৱেশৰ পৰাই যাতে আমাৰ মাজৰ পৰাই ল'ৰা ছোৱালী বিলাক আহি উন্নত মানৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়, বা আমাৰ ইয়াত থকা প্ৰতিভাসমূহক আমি চিনাক্ত কৰি উলিয়াই আগুৱাই লৈ যাব পাৰো। আমাৰ ইয়াত যথেষ্ট সংখ্যক প্ৰতিভা আছে, সকলো খেলৰে প্ৰতিভা আছে, অকল উপযুক্ত পৰিৱেশ হয়তো নাপায় কাৰণে বহু প্ৰতিভা অকালতে হেৰাই যায় বা বিনষ্ট হৈ যায়। গতিকে আমি আশা ৰাখিছো এই ক্ৰিকেটৰ মাজেৰে আমাৰ যিখিনি ক্ৰিকেটৰ প্ৰতিভা আছে এইখিনি জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়লৈকে আগুৱাই যাওক, পাৰিলে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আগুৱাই যাওক। আমি তাকেই আশা ৰাখিছো, যাতে অদূৰ ভৱিষ্যতে এই কৃষ্ণাই প্ৰিমিয়াৰ লীগৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰো যাতে খেলুৱৈ সৃষ্টি কৰিব পাৰো। যদিওবা টেনিছ বলত মানে তেনেকুৱা ই নাই বুলি কয় বহুতে, কিন্তু এতিয়া দেখিছো বিভিন্ন মানে পৰ্যায়ত টেনিছৰ খেলুৱৈ সৃষ্টি হৈছে, হয়তো বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। গতিকে আমি আশা ৰাখিম আমাৰ ইয়াৰ মাজৰ পৰা যথেষ্ট উন্নত মানৰ খেলুৱৈ সৃষ্টি হওক। আৰু এইখিনিতে ক'ব খোজো যে খেলখনত অকল কৃষ্ণাইৰ আশে পাশে থকা খেলুৱৈ বিলাকে নাই, ইয়াত বাহিৰৰ পৰাও যথেষ্ট সংখ্যক খেলুৱৈ খেলিবলৈ আহে। অসমৰ উপৰিও অন্যান্য ৰাজ্যৰ পৰাও ইয়াত খেলিবলৈ আহে। খেলখন যিহেতু পৰিৱেশটো আমি যথেষ্ট ভাল বুলি অনুভৱ কৰো, ৰাইজে কোৱা মতে যথেষ্ট ভাল পৰিৱেশ, গতিকে সেইকাৰণে হয়তো ইয়াত যথেষ্ট সংখ্যক খেলুৱৈ বাহিৰৰ পৰাও খেলিবলৈ আহে। আৰু সকলোকে আমি ধন্যবাদ জনাইছো, লগতে আমাৰ যিসকলে এই মানে পৰিৱেশটো সৃষ্টি কৰিছে, কৰ্মকৰ্তা, দাতা, লগতে আৰ্থিক সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জনাইছো, আৰু KPL খন সফল হওক তাৰে কামনা কৰিছো। নিশ্চিত এতিয়ালৈকে হোৱা নাই, তাৰমানে আমাৰ প্ৰথম দিন আজি, গতিকে কাইলৈৰ ভিতৰত আমাৰ হৈ যাব। আজি নহয় 26 হৈছে এতিয়ালৈকে, আৰু আহিব হয়তো আজি কিছুমান ছেমি ফাইনেলিষ্ট বিলাক ডাইৰেক্ট ছেকেণ্ড ৰাউণ্ড পাব। তেনেকে আমি মোটামুটি অন্যান্য বছৰতো 60+ থাকেই দল,
গতিকে এইবছৰ নিশ্চয় 60+ থাকিবই আমি চেষ্টা কৰোঁ 64ৰ ভিতৰত ৰাখিবলৈ তাৰে মাজত কেতিয়াবা মানে হয়তো 2-এটা বেছিও হৈ যায় কিন্তু 64 আমাৰ টাৰ্গেট থাকিব আমাৰ সামৰণিৰ পিছত থাকিব এটা সাংস্কৃতিক সন্ধিয়াও আছে ইতিমধ্যে ইণ্ডিয়ান আইডল খ্যাত প্ৰশান্ত তামাং ইতিমধ্যে আমাৰ 12 তাৰিখৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত আহিব লগতে অন্যান্য যিবিলাক আমাৰ কেপিএলৰ মাজত যেনে আতচবাজি কিবা কিবি প্ৰদৰ্শনমূলক এইবিলাক কাৰ্যসূচী আমাৰ থাকিব নতুনত্ব আমি সদায় চেষ্টা কৰোঁ যে নতুনত্ব কিবা দি ৰাইজক আমি মানে যাতে আনন্দ দিব পাৰোঁ হয় আজি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগতীয়াকৈ মাঘ বিহুৰ ওলগ যাচিছোঁ আমি আজি 15তম বাৰ্ষিক কৃষ্ণাই প্ৰিমিয়াৰ লীগৰ শুভাৰম্ভণি আৰু এই শুভাৰম্ভণিত এই পবিত্ৰ ক্ষণত আমি আজি খুবেই আনন্দিত আৰু গৌৰৱান্বিত যে কৃষ্ণাই অঞ্চলত এনে এখন খেলৰ আমি জন্ম দিছোঁ আৰু এই খেলৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যথেষ্ট অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৱে আমাক যি অৰিহণা যোগাইছে যি আমাক সহায় সহযোগিতা আগবঢ়াইছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগে লগে আমি এইবেলি 15তম বাৰ্ষিক কৃষ্ণাই প্ৰিমিয়াৰ লীগৰ প্ৰথম পুৰস্কাৰৰ দাতা আহমেদ হুছেইন 1 লাখ টকা আমাক বৰঙণি আগবঢ়াইছে দ্বিতীয় পুৰস্কাৰ আগবঢ়াইছে আমাৰ ৰাজবীৰ সিং 60,000 তৃতীয় পুৰস্কাৰ আগবঢ়াইছে যুৱ কল্যাণ ন্যাসে 25,000 তাৰ আৰু ইয়াৰ লগে লগে এই খেলপথাৰখন আটক ধুনীয়াকৈ সজোৱাৰ বাবে টেন হাউচ যিখিনি লাগে কোকোবিক্স আৰু ডেল্টিক যি স্কুটি ইলেক্ট্ৰনিক স্কুটিৰ স্বত্বাধিকাৰীয়ে আমাক যি বৰঙণি আগবঢ়াইছে আৰু স্পন্সৰ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগতে আমাক যিসকলে সহায় সহযোগিতা কৰিছে তেখেতসকলক আমি কেপিএল বৰ্গৰ তৰফৰ পৰা আমি কেপিএল পৰিয়ালৰ তৰফৰ পৰা আমি তেওঁলোকক আমি শলাগ যাচিছোঁ আৰু তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞ অদূৰ ভৱিষ্যতে এই খেলখন নিয়াৰিকৈ উন্নত মানদণ্ডৰ কৰাৰ বাবে আমি প্ৰয়াস কৰিছোঁ নিশ্চয় আমি সাফল্যমণ্ডিত হ'ম ৰাইজৰ যি সহানুভূতি যি সহযোগিতা আমি খুবেই আনন্দিত আৰু গৌৰৱান্বিত যে এই কেপিএলৰ জৰিয়তে আমি একোজন খেলুৱৈৰ জন্ম হওক এইটোৱে আমাৰ উদ্দেশ্য আৰু লক্ষ্য সেন্ট জোসেফ স্কুলৰ সন্মানীয় অধ্যক্ষ মহোদয় আমাৰ মাজত আছে তেখেতক এই কাৰ্যসূচীত নজৰুলদাৰ লগত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ গতিকে আমি প্ৰথমতে আমি ডক্টৰ নজৰুল ইছলামক এখন ফুলাম গামোচাৰে সম্ভাষণ যাচিব আমাৰ কৰ্মকৰ্তা ৰূপম আন এগৰাকী খেলপথাৰ মুকলি সেন্ট জোসেফ স্কুলৰ সন্মানীয় প্ৰিন্সিপাল ছাৰ তেখেতক এখন ফুলাম গামোচাৰে আমি সম্ভাষণ যাচিব কেপিএলৰ সম্পাদক ৰাহুল খান্ডাঙৰীয়া আমি তেখেতসকলক এই অনুষ্ঠান মুকলি কৰিবলৈ অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল খেলুৱৈসকল স্থানীয় ৰাইজ সকলোলৈকে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ খেলখনৰ সফল ৰূপায়ণ আৰু সমাপ্তি আশা কৰিছোঁ খেল বুলি ক'লে আমাক সাধাৰণতে সকলোকে এটা শৃংখলা শিকায় একতাৰ দোলেৰে সকলোকে বান্ধ খুৱায় কাৰণ অন্য অনুষ্ঠানৰ তুলনাত খেলত যিমান মানুহৰ সমাগম হয় অন্য অনুষ্ঠানত সেই ধৰণৰ সমাগম আমি লক্ষ্য নকৰোঁ গতিকে এই খেলেই আমাৰ এই অঞ্চলৰ বা গোৱালপাৰা জিলাখনত এটা সুসমন্বয় গঢ়ি তুলিব বুলি আমি আশা কৰিছোঁ আৰু এই 15তম কেপিএলৰ অনুষ্ঠানৰ মুকলি কৰিবলৈ দিয়াৰ বাবে মই কৰ্মকৰ্তাসকলক বা কমিটিক আমি খুব দিছোঁ ভাল পাইছোঁ তেওঁলোকক
আৰু ভৱিষ্যতে আমি আশা ৰাখিম এই খেলখন সুচাৰুৰূপে অনুষ্ঠিত হ'ব, সকলোৰে সহায় সহযোগিতা আমি আশা কৰিম। এইখিনিকে ক'লোঁ, বেছি কথা কোৱাটো এই সময়ত আচলতে কোনেও নিবিচাৰে। এইখিনি ক'লোঁ, ধন্যবাদ। সেন্ট জোসেফ স্কুলৰ প্ৰিন্সিপাল ছাৰক দুআষাৰ চমু বক্তব্য ৰাখিব। Thank you. First of all, good morning to all of you present here. And I take this opportunity to truly congratulate the entire team of organizing committee of KPL, Krishnai Premier League. And this is the 15th season. And from the time I came to this part, I learned about KPL, heard about KPL, and the success of this tournament is nothing but the people have taken so much into their heart this cricket tournament. And what touched my heart when I came here, as you began, you have given the respect, the tribute to the people, the great personalities left from us. I have seen their photos over there, and you have given some of from their relatives, family members. On behalf of all of us, even respect to them before you start this tournament. It's a great gesture. From there, I would like to, we all have something or the other to learn. You know, they have contributed one way or the other for the success of this tournament from the beginning till this moment. That's why, even though they are not with us, they are living. আমার সম্পাদক রাহুল ভাই আৰু আমাৰ দাদা আৰিছ মৰ্ডন ডাঙৰীয়া সংগঠনৰ জনাইছে আলমগীৰ ভাইটিয়ে, তেওঁলোকলৈ ধন্যবাদ। মঞ্চখন এই মঞ্চখন আমি মুকলি কৰি বিশিষ্ট অতিথি উপস্থিত হৈছে, তেওঁলোকক আমি সম্ভাষণ যাচিম। আমাৰ কৰ্মকৰ্তাসকলক সাজু হ'বলৈ আমি আহ্বান জনাইছোঁ। প্ৰথমতে মই সম্ভাষণ যাচিব লৈছোঁ আমাৰ মাজত উপস্থিত হোৱা কৃষ্ণাই সমবায় সমিতিৰ সন্মানীয় সভাপতি মহিজুদ্দিন শেখ ডাঙৰীয়া, তেখেতক এখন আমি ফুলাম গামোচাৰে সম্ভাষণ যাচিম। আমাৰ কৰ্মকৰ্তা আকিবে সম্ভাষণ যাচিছে। ইয়াৰ মাজত পিছত আমি সম্ভাষণ যাচিম আমাৰ মাজত উপস্থিত থকা হাবৰাঘাট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক ডক্টৰ মইনুল হক চৌধুৰী ছাৰক, তেখেতক এখন ফুলাম গামোচাৰে আমি সম্ভাষণ যাচিম। নৱাজ আমাৰ কৰ্মকৰ্তা সম্ভাষণ যাচিছে। আমাৰ মাজত উপস্থিত আছে মজিৰুদ্দিন আহমেদ, সম্ভৱ গৈছে। আমাৰ মাজত উপস্থিত আছে ডাক্তৰ দিলীপ ঘোষ ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচাৰে আমি সম্ভাষণ যাচিম। সম্ভাষণ যাচিছে বিজু। আমাৰ মাজত উপস্থিত আছে জব্বৰ আলী ডাঙৰীয়া, জব্বৰ আলী ডাঙৰীয়া এখন ফুলাম গামোচাৰে আমি সম্ভাষণ যাচিম। আমাৰ মাজত উপস্থিত আছে জয়ন্ত ৰয় ডাঙৰীয়া, জয়ন্ত ৰয় ডাঙৰীয়া এখন ফুলাম গামোচাৰে আমি সম্ভাষণ যাচিম। আমাৰ মাজত উপস্থিত আছে শামনুৰ আলম ডাঙৰীয়া, শামনুৰ আলম ডাঙৰীয়া এখন ফুলাম গামোচাৰে আমি সম্ভাষণ যাচিম। আমাৰ মাজত উপস্থিত আছে বনজ ৰয় ডাঙৰীয়া, বনজ ৰয় ডাঙৰীয়া এখন ফুলাম গামোচাৰে আমি সম্ভাষণ যাচিম। আমাৰ মাজত উপস্থিত আছে সুন্দৰলাল জৈন ডাঙৰীয়া, সুন্দৰলাল জৈন ডাঙৰীয়া এখন ফুলাম গামোচাৰে আমি সম্ভাষণ যাচিম। আমাৰ মাজত উপস্থিত আছে আমাৰ অশোক ভাই, অশোক ভাইকে এখন ফুলাম গামোচাৰে আমি সম্ভাষণ যাচিম। আমাৰ প্ৰথম পুৰস্কাৰৰ দাতা
আহমেদ হুসেন ডাঙৰীয়াৰ পুত্ৰ ৰাকিব হুসেন আমাৰ মাজত আছে। ৰাকিব হুসেন ডাঙৰীয়া এখন খোলা মামুচাৰে আমি ক্ষমা খুজিছোঁ। এয়া আমাৰ মাজত আমাৰ কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহি পাইছেহি। তেখেতক এখন খোলা মামুচাৰে আমি সম্ভাষণ যাচিম। বাবু সম্ভাষণ যাচিছে আৰু বাকি যিখিনি আছে আমাৰ কাৰ্যসূচী আছে সেইখিনি আমি কাৰ্যসূচী অনুযায়ী আমি সেইখিনি কৰি লৈ যাম। গতিকে আমাৰ সম্ভাষণ অনুষ্ঠান সদ্যহতে ইমানেই। এতিয়া আমি খেল উদ্বোধন কৰিবলৈ মহম্মদ হুছেইন আৰু আমাৰ আটাইৰে ভাতৃ বন্ধু ভগ্নী আৰক্ষী বিষয়া তেখেতে কৃষ্ণাই আহি এটা মানে বেলেগ পৰিৱেশৰ সৃষ্টি কৰিছে। কৃষ্ণকান্ত বৰদলৈ ডাঙৰীয়া তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। দুগৰাকী বিশিষ্ট ব্যক্তিক আমি খেলখন উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰ আগে আগে খেলুৱৈসকলক উদ্দেশ্যে অতি চমুকে দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মোৰ প্ৰথমে আজি কৃষ্ণা বিহু লীগৰ উদ্যোক্তাসকল সভাপতি মহোদয় পৰামৰ্শ কৰি খেলপথাৰ উপস্থিত বিশিষ্ট ব্যক্তিসকল খুবেই সুখী তথা আনন্দিত হৈছোঁ মোক এই অনুষ্ঠানটোত নিমন্ত্ৰণ কৰি অনাৰ বাবে। মই বিশেষ একো নকৰোঁ। মই কৃষ্ণা বিহু লীগক এই সভাখনত খেল উদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ জনাইছোঁ সদাৰ বৰদলৈ ছাৰক। আমাৰ মাজত আন এগৰাকী খেল উদ্বোধক আছে মহম্মদ হুছেইন ডাঙৰীয়া, তেখেতক চমুকে দুআষাৰ ক'বলৈ অনুৰোধ। আমাৰ ইয়াত উপস্থিত কৃষ্ণাই অঞ্চলক সঠিকভাৱে আৰু বলিষ্ঠভাৱে নেতৃত্ব দিয়া আমাৰ জ্যেষ্ঠসকল, ইয়াত উপস্থিত আমাৰ কৃষ্ণাই অঞ্চলৰ সকলোৰে মৰমৰ আদৰৰ কৃষ্ণকান্ত বৰদলৈ ছাৰ, ইয়াত উপস্থিত মোৰ যুৱ বন্ধুসকল তথা কণ কণ ভাইটিসকল। আচলতে KPL বুলি ক'লে আমাৰ কৃষ্ণাই হাৰ্টবিট বুলি কয়। কৃষ্ণাই অঞ্চলত যেতিয়াই KPL আহে তেতিয়া উৎসৱত পৰিণত হয় আৰু এই উৎসৱ চিৰজীৱন জীৱিত হৈ থাকক তাৰে কামনা কৰি মই আজিৰ বক্তব্য সামৰণি মাৰিলোঁ। KPL জিন্দাবাদ। ধন্যবাদ। জয় অসম। ধন্যবাদ জনাইছোঁ মহম্মদ হুছেইন ডাঙৰীয়া। এতিয়া আমি দুগৰাকী আমাৰ শ্ৰদ্ধাৰ খেল উদ্বোধকক বল আৰু বেট আগবঢ়াই দিবলৈ মই কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ। তেখেতসকলে বলিং কৰিব, বেটিং কৰিব। হোৱাইট বল ভাল করে দিও, ভাল করে দিও। আচ্ছা 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 লাগিয়ে যাব। বঢ়িয়া। কেচটো আকৌ আৰক্ষীৰ হাততে গৈ পৰিছে। তাৰমানে আল্টিমেটলি আৰক্ষী বিষয়া বলিঙো কৰিছে, কেচো আয়ত্ব কৰিছে। সুন্দৰ বলিং। আম্পায়াৰিঙত বলজ হৈ আছে। ধন্যবাদ আটাইকে। আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। খালি করেছিলেন
বাচ্চাটা ক্যামেরাটা আরো বেটা মানুষ ছয়না পড়ে গেল বিটাই শুরু আছে one counting one punch one counting three pass, down pass, middle pass, upper pass. Now. Taekwondo. 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 Yes. Taekwondo. Get in. Taekwondo. Oh. Taekwondo. Good. Taekwondo. Through. Hit. Three. Next. Pushing. Go. Ek number pushing. Ek number kata pushing. Mana pushing? Go. Hey. Three. Stay. In down. Jump. Ini